মই আজি আহিছোঁ ভিডিঅ'টোলৈ। কালি মোৰ সম্পূৰ্ণ নহ'লে খবৰ হৈ গ'ল অলপ। আজি আকৌ মই আহিছোঁ নাৰায়ণ বাবাক লৈ। মই কম নাৰায়ণ বাবা যে মই ব্ৰতৰ কথা কৈছিলোঁ কালি, তাত মোৰ অলপ ৰৈ গৈছে। নাৰায়ণ বাবাক মই যেতিয়া ব্ৰত কৰিছিলোঁ, পূজা কৰিছিলোঁ আৰু যে ব্ৰত কৰি কিনে মই কৈছিলোঁ যে মই মাহে মাহে পূজা কৰিম বুলি ক'লোঁ ঠিক মই বাবাক। কিন্তু এতিয়া মোৰ পূজা ব্ৰতটো কৰাৰ পিছত পূজাখন গ'ল বাৰু কৰিলোঁ। তাৰপিছত নেক্সট মাহক গেলি মই এতিয়া মানে ৰেডি হ'ব লাগিল পূজা কৰাৰ কাৰণে। অলপমান তেতিয়া মই আৰ্থিক অৱস্থাৰ পৰা মানে হেৰি আছিলতো, তাৰ কাৰণে মই কি কৰিলোঁ, এটা মানে টেকেলিত পইচা থোৱা কৰিলোঁ। আপোনালোকে জানে নহয়, টেকেলি বুলি ক'লে পইচা জমা থোৱা টেকেলি আছিল নহয় আগতে, এতিয়াও আছে। টেকেলিত মই পইচা থৈছিলোঁ পূজাৰ কাৰণে। তাৰপিছত এনেকৈ আজিকালি কৰোঁতে পূৰ্ণিমা আহি গ'ল আৰু পূৰ্ণিমা আহি গ'ল। আহোঁতে মই পূজা আহিল, পূজাৰ আগত টেকেলিত মই কি কৰিছিলোঁ, বজাৰত যোৱা পইচা যি অলপ ৰয় আৰু এইখিনি মই টেকেলিত সোমাই থৈ দিওঁ, পূজা কৰিম বুলি ভাবি। তাৰপিছত এনেকুৱা কৰোঁতে তাৰপিছত কি হ'ল, মোৰ পূৰ্ণিমা আহিল। পূৰ্ণিমা আহোঁতেতো মই টেকেলি পইচা ল'ব লগা নহ'লে আৰু মানে পূজা কেনেকৈ আহি গ'ল কৰিলোঁ মানে মই গমেই নাপালোঁ যেতিয়া ব্ৰত কৰিলোঁ তাৰপিছৰ পৰা। তাৰপিছত এনেকৈ মই মানে মাহে মাহে পূজাটো যেতিয়া পূৰ্ণিমাত কৰোঁ, প্ৰাঞ্জলিখন সম্পূৰ্ণ শুনিলোঁ। শুনি কেনে তাৰপিছত মোৰ অলপমান মানে আৰ্থিক অৱস্থাৰ ফালৰ পৰা হেৰি আছিলে। তাৰপিছত ল'ৰাও পঢ়াব লাগে। তাৰপিছত মোৰ পৰা অলপমান মানে মানুহে অলপমান অন্যায় কৰিছিল আৰু কৰি অলপ কিবা কিবি মোৰ অলপ কাঢ়ি লৈ গ'ল আৰু তেওঁলোকে। কাঢ়ি লৈ যাওঁতে মোৰ মনতে মানে বেয়া লাগি গ'ল আৰু লাগি কি কৰিম, মই বাবাৰ পূজাত ব্ৰত কৰি মই বাবাক এই কথাখিনি ক'ব লাগিব। তাৰপিছত পূজা কৰি বাবাৰ ওচৰত মই এইখিনি কথা হেৰি কৰিলোঁ আৰু কৰি ক'লোঁ যে বাবাৰ পূজা মই মাহে মাহে কৰিম, মোৰ এইখিনি যাতে মই সফল হওঁ আৰু। তাৰপিছত ল'ৰাকেইটা মই হোষ্টেলত থ'লোঁ, থৈ ল'ৰাও পঢ়িলে। তাৰপিছত পূজাও কৰি আছোঁ, মাহে মাহে পূজা কৰিয়ে আছোঁ মই। কৰাৰ পিছত মইতো টেকেলি পইচা লাৰিব লগা হোৱাই নাই, পূজা মই কৰিয়ে আছোঁ। পূজা কৰি মই পূজা কৰিছিলোঁ 1 চনৰ পৰা। পূজা কৰি মোৰ লাষ্টত কি হ'ল, মানে ভোগ আৰু প্ৰসাদৰ কথা মই কালিও কৈছিলোঁ আপোনালোকক। ভোগটো কি হয়, নাৰায়ণ বাবা যে ভোগৰ কথা মই কালি কৈছিলোঁ যে ভোগ গোন্ধ ওলালি পেলাই দিয়া মানে কেনেকুৱা নিয়ম আছে। পেলাই দিব একচুৱেলি নাপায়, কিন্তু উপায় নহ'লে গৰমৰ দিন হ'লে ভোগটোতো আৰু মানে পেলাই দিবই লাগিব। পেলাই দিলে কেনেকৈ দিব জানেনে, এটা মানে মাটিৰ টেকেলি মানে চৰু কয় নহয়, চৰু হওক দনা হওক, সেই দি কেনেহে মানে ভোগখিনি সহায় দিব লাগে পানীত, কিন্তু এনেই পেলাই দিব নাপায় বাবাৰ ভোগ। কালিও কৈছোঁ মই, এইখিনি কথা মোৰ ৰৈ গৈছে। সেইকাৰণে মই কৈছোঁ মানে আজি আকৌ পুনৰ কৈছোঁ যে ভোগ ৰ'লে আপোনালোকে কেতিয়াও পেলাই নিদিব য'তে ত'তে। পাৰিলে পূজাখনৰ পিছতে ৰাইজক ভগাই দি কেনে চেছ কৰি দিব, অলপমান ৰাখি পেলাই। সেই এটা আৰু নাৰায়ণ বাবাৰ পূজা যেতিয়া মই মাহে মাহে কৰিম বুলি কৈছিলোঁ, আৰু বছৰত মই এটা বিষ্ণু হোম কৰোঁ। হোম বুলি ক'লে বহুতে কিন্তু হোমৰ বিষয়ে জানে নে নাজানে মই এইটো গম নাপাওঁ। আৰু যদি নাজানেও মানে আৰু যদি জানেও মোৰ ভুল হৈছে কোৱাত, সেইটোও কমেণ্ট কৰিব। হোম নাৰায়ণ বিষ্ণুৰ হোম বুলি ক'লে কি হয়, হোমখন আমি ধুনীয়াকৈ বছৰত এটা তাৰিখত কৰোঁ, মন্দিৰ লোৱা তাৰিখটো। সেই হোম কৰি বহুত আছে, হোম কৰিছে, হোমৰ সময়খিনিত মানুহ আছে ফুট দি ছাইখিনি কি কৰে পেলাই দিয়ে, কিন্তু পেলাই দিব নাপায়। কি কৰিব লাগে জানে, ভাল জেগাত তেওঁ থ'ব লাগে লাহে কৰি ছাইখিনি, আৰু তাৰে পৰা অলপমান মানে এটা দনা হওক মালেই হওক লৈ পেলাই ঘৰৰ মুখ্য ৰুমটোৰ মানে আলমাৰীত হওক লকাৰত হওক এনেকুৱা ঠাইত মানে এক কোণাত দেখি, মানে উত্তৰ কোণে হ'লে বা পশ্চিম ফালে হ'লে খুব ভাল হয়, সেই বস্তুখিনি থৈ দিব লাগে। থ'লে কি হয়, এই যে কিছুমান মানুহে কয় ঘৰত অমুক হৈছে তমুক হৈছে, কিবা বেয়া হেৰি লাগিছে, কিবা আহিছে নেকি, এইবিলাক যে ভাৱ আহে মানুহৰ, ভাৱ কিছুমান চৰ্চা চিন্তা আহে, এই বস্তুটো তাৰমানে দূৰ হৈ থাকে। এই হোমখিনি যেতিয়া ঘৰত আনি থ'ব খুব ভাল। হোমৰ ফুট ল'ব লাগে পূজা কৰিলে, আৰু হোমৰ সেই ছাইখিনি আনি থ'ব লাগে। হ'ল এই দুটা কথা ক'লোঁ মই নাৰায়ণ বাবাৰ বিষয়ে। 3 নম্বৰতে হৈছে কি, মই মানে মই কৈছোঁ যে অপুত্ৰৰে পুত্ৰ বাচা নিৰ্ধনীৰ ধন, অন্ধজনে চকু পায় বন্ধ বিমোচন। এই বস্তুটো পাঞ্চেলিত আছে। আপোনালোকে পূজা যেতিয়া কৰিব পাঞ্চেলিখন কিন্তু শুনিব। পাঞ্চেলি নাৰায়ণ পূজা কৰিলে যদি পাঞ্চেলিখন বহি কেনে নুশুনে আপোনালোকে একো গম নাপাব। পাঞ্চেলিখন সম্পূৰ্ণ শুনিব,
যেতিয়া ব্ৰত কৰিব পূজা কৰিব পাঞ্চালীখন সম্পূৰ্ণ শুনিলে গম পাব পাঞ্চালীত কি আছে। ৰজাই যেতিয়া বণিজত গৈছিল, বণিজৰ পৰা যেতিয়া আহিছিল তেতিয়া মানে শহুৰ জোৱাই আহিছিলতো বজাৰৰ পৰা, পাঞ্চালীত আছে। তেতিয়া কি কৰিছিল লীলাৱতী কলাৱতীয়ে কি কৰিছিল, এই ভোগ খাই আছিল নহয়, ভোগ প্ৰসাদখিনি ঠিকচা মাৰি দি ইয়াতে দৌৰি গৈছে যে কোন আহিছে। ৰজা অহা বুলি গম পালে যে ৰজা আৰু হেৰি আহিছে, শহুৰ জোৱাই আহিছে বুলি কওঁতে তেওঁলোকে দৌৰি গ'ল। যে দৌৰি গ'ল অৰণ্যৰ পৰাতো এই ৰাজভঁৰালৰ পৰাতো সিহঁতে সম্পত্তি লৈ আহিছিল, অনেক লৈ আহিছিল, ধন গোটেই জন যিমানখিনি লাগে গোটেই আনিছিল, ৰূপ ফুল মণি মুকুতা গোটেই আনিছিল। যেতিয়া ভোগ ঠেকচা মাৰি থৈ গ'ল তেওঁলোকে যি যায় যে চাই নৌকাত কি হ'ল লতা পতা হৈ গ'ল। এই যে মিছা এটা মানে সিহঁতে মানে ভোগ খাবাই মানে কোৱাৰ লগে লগে গুচি গ'ল, সেইকাৰণে হয় আহিছিল নৌকা আৰু গ'ল তলত যাই কি হ'ল লতা পতাই হৈ গ'ল। মিছা মাতিলে, শুনিলে যে ৰজা আহিছে, যে শহুৰ জোৱাই আহিছে, গতিকে কি আনিছে বেলেগৰ মুখত গম পাইছে হেৰি সোণা মুকুতা বুলি সেইটো ক'ব নোৱাৰে, বেলেগে নিব বুলি সিহঁতে কি ক'লে একো অনা নাই, সেইকাৰণে লতা পতা হৈ গ'ল। সেইকাৰণে কথা সদায় মানুহে মিছাত থাকিব নালাগে, সঁচা কথা ক'ব লাগে। আৰু ধৰ্মই কৰ্ম এই বস্তুটো মই কৈ আহিছোঁ। মই নাৰায়ণ বাবাৰ ব্ৰত কৰি পূজা কৰিছোঁ যদিও আৰু মই কষ্টও কৰিছোঁ বহুত, যে সেই কষ্টৰ ফল মানুহে নাপায়, কিন্তু মই কষ্টৰ ফলটো পাইছোঁ, মোক বাবাই দিছে। যিকোনো ক্ষেত্ৰতে যিটো হেৰিতে যিটো মুহূৰ্তত যিটো মোক মানে লাগে দৰকাৰ বা পঢ়োৱাৰ ক্ষেত্ৰতে হওক, যিকোনো মানে ক্ষেত্ৰতে মই মানে ইমান কষ্ট পোৱা নাই। 1 চনৰ পৰা মই পূজা কৰিছোঁ, বাবাৰ পূজাত মই সফল হৈছোঁ আৰু নাৰায়ণ বাবাই মোক দিছে, বহুত দিছে, কিন্তু মানে মই ক'ব নোৱাৰোঁ। আৰু মোৰ এনেকুৱা হৈছিল সেইটোও মই মানে আপোনালোকক মই ক'ব নোৱাৰিম। মোৰ আৰ্থিক অৱস্থাৰ পৰা বহুতেই বেয়া আছিল আগত, বহুত মানে অন্যায় কৰিছিল মানুহে, সেই অন্যায়খিনি কৰাৰ কাৰণে মই ব্ৰত কৰিছিলোঁ পূজাত। মোৰ পূজাৰ মেইন মূল কাৰণটো হ'ল কি মই বহুত দুখ পাইছিলোঁ। 1 চনৰ পৰাই মোৰ 1 চনৰ আগৰ পৰাই মোৰ মানে 92ৰ পৰাই মোৰ বহুত দুখ হৈছে, বেয়া হেৰি হৈছে। তেতিয়াই মই মানে 1 চনত সংকল্প কৰিলোঁ, যেতিয়া মোৰ ঘৰ পৰ্যন্ত ভাঙি লৈ গ'ল, বহুত মোৰ মানে আৰ্থিক অৱস্থাৰ পৰাই আহি গ'ল, তেতিয়াহে মই ব্ৰতটো কৰিছিলোঁ যে মই বাবাৰ পূজা মাহে মাহে মই প্ৰত্যেক মাহৰ পুণ্যিত মই পূজা কৰিম। আৰু মই জোখৰটো কিয় কৈছিলোঁ আপোনালোকক, কালি ভিডিঅ'টোত মই কৈছিলোঁ, আপোনালোকে চাইছে যদি মন কৰিব বাৰু। জোখৰ কথাটো কিয় কৈছোঁ, জোখ বুলি কওঁতে আমি যদি 5 পোৱা চাউল দিওঁ, 5 পোৱা গাখীৰ হ'ব লাগিব, 5 পোৱা মৌ হ'ব লাগিব, 5 পোৱা ঘি হ'ব লাগিব, 5 পোৱা কৰ্পূৰ হ'ব লাগিব, গোটেইখিনি বস্তু তাৰমানে 5 পোৱা হৈ জোখত হয় এই ভোগটো। গতিকে সেই ভোগটো মই বনোৱা নাছিলোঁ যদিও মই বনাইছিলোঁ কি 3 পোৱা 5 পোৱা চাউল দিওঁ, তাতে ভোগ দিওঁ, কল দিওঁ, গাখীৰ দিওঁ, মৌ দিওঁ, ঘি দিওঁ, মুখত কাপোৰ মাৰি লওঁ ধুনীয়া কৰি, বাবাৰ ভোগ বনাওঁ, ভোগ বনাই কেনে মই বাবাৰ পূজা কৰিছিলোঁ। আৰু সেই যে ভোগটো বনাইছিলোঁ, সেই ভোগ বনাওঁ কাৰণ আছে। সেই ভোগটো মই ঢেঁকীত গুড়া খুন্দা নাছিলোঁ, মোৰ কিন্তু ঢেঁকী আছে, ঢেঁকীত মই গুড়া খুন্দা নাই। ঢেঁকীৰে আমি যদি গছকি কেনে গুড়াটো মানে খুন্দি কেনে বাবাৰ হেৰিত দিওঁ নহ'ব নহয়, সেইটো নাপায়, একেবাৰে বেয়া কথা। আমি কি কৰিছিলোঁ, আমাৰ উৰাল আছিল, মোৰ এতিয়াও আছে সেই উৰালটো। সেই উৰালত মই উৰালটো কিনিছিলোঁ সেই সময়তে মই 150 টকাত। 150 টকাত মই যিটো উৰাল কিনিছিলোঁ, সেই উৰালত মই খুন্দি ভোগ বাবাৰ ভোগ গুড়া মানে ভোগটো বনাইছিলোঁ। কিন্তু আগৰ মানুহে কি কৰিছিলে, ঢেঁকীত গুড়া খুন্দিছিলে, খুন্দি কেনে থালি পাতি কেনে তেওঁলোকে গুড়া বনায়, চোতালত মানে বহুত মানুহ মাতি কেনে পূজা কৰে, কিন্তু সেইটো কৰিব নাপায়। সেইটো কৰিছিল যদিও আগৰ মানুহে কি কৰিছিল, ঢেঁকীত গুড়া খুন্দি থালি ভোগ বনায়। কিন্তু অৰিজিনটো কোনোবাৰ মনত আছে নে নাই নাজানো, মোৰ মনত আছে। অৰিজিন যিটো গোসাঁইৰ আগত দিয়ে, নাৰায়ণ বাবাৰ আগত ভোগ দিয়ে, সেই ভোগটো কিন্তু আটা গুড়ি দি বনায়। আটা গুড়ি তাতে দিব আৰু গুড় দিব, এই ঘি, মৌ, গুড়, কৰ্পূৰ, গাখীৰ, এই কল, চেনি, মুঠতে 7 বিধ বস্তু দিয়ে। এইখিনিৰে মেইন আগত দিয়া সেইটো মানে আগৰ ভোগ এটা দিয়ে নহয় বাবাৰ আগত, সেইটো দিব লাগিব 5 চৰু। এই যে চৰু, মাটিৰ চৰু কয় কুমাৰে বনোৱা, সেই চৰুতহে বাবাৰ ভোগটো দিয়ে। বাকী থালি বনায়, ৰাইজৰ কাৰণে বনায়, এইটো ৰাইজক দিয়ে। কিন্তু বাবাক কিন্তু কোনোদিন সেই ভোগটো দিয়া নাছিল আগৰ মানুহৰ। আৰু এতিয়াতো ভালে হৈছে আৰু মেচিন হৈছে, মেচিনত গুড়াখিনি খুন্দিলে হৈ যায়। কিন্তু ভোগ বনালে, বাবাৰ ভোগ বনালে মুখত এখন কাপোৰ মাৰি ল'ব লাগে, বা মই লৈছিলোঁ। তো এইখিনি কৈয়ে মই আপোনালোকে মোৰ ভিডিঅ'টো চাই
ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।